হয় নমস্কাৰ, জয় জয়তে। পোনপ্ৰথমে আজি আমি এই বৰপেটা ৰোডস্থিত প্ৰেছ ক্লাব প্ৰাংগণত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আজি সমূহ বৰপেটা জিলাৰ সাংবাদিক বন্ধুসকলক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ বিশেষ এটা কাৰণ আৰু মোৰ লগত ইয়াত উপস্থিত আছে, পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ লগত ইয়াত উপস্থিত আছে বৰপেটা জিলা সমিতিৰ সভাপতি সম্পাদক, লগতে বৰপেটা জিলা কমিটিৰ কাৰ্যকৰ্তাসকল, আৰু লগত মোৰ লগত উপস্থিত আছে আমাৰ কেন্দ্ৰীয় সমিতিৰ সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ উপসভাপতি বিশ্বজিৎ ৰজক দাস। আজি আমি এই বৰপেটা জিলাৰ মাজমজিয়াৰ পৰা আপোনালোকৰ জৰিয়তে আমি কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু ৱেষ্ট বেংগল চৰকাৰক কিছুমান কথা উত্থাপন কৰিবলৈ বিচাৰিছোঁ। কথাটো এইটো হ'ল, আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামী, দেশপ্ৰেমিক, মহান বৈপ্লৱিক নেতাজী সুভাষ চন্দ্ৰ বসুৰ ডাঙৰীয়াৰ ওপৰত যিখিনি তথাকথিত অপদাৰ্থ মূৰ্খ বুলি ক'ব পাৰি 8 এজন মহাৰাজ, স্বঘোষিত মহাৰাজ, অনন্ত মহাৰাজ, তাৰ নাম আজিলৈকে আমি ভালকৈ শুনিব পৰা নাই যে নগেন না উপেন। তেখেতে যোৱা এমাহৰ পৰা যে আমাৰ জাতিৰ আৱেগ, দেশৰ আৱেগ, আমাৰ স্বাভিমান, যি একেবাৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিষয়ত যিটো একেৰ পৰ এক কুৰুচিকৰ মন্তব্য, অপমানমূলক মন্তব্য প্ৰদান কৰি আহিছে, তাক একে কথাত আমি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন ধিক্কাৰ জনাইছোঁ। আৰু তাৰ যিটো মানসিক দুৰৱস্থা আমি দেখা পাই পেলাই অতি শীঘ্ৰে তাক পাগলাগাৰত নিজক সমৰ্পণ কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকৰ টেলিভিশ্যনৰ জৰিয়তে এটা কথা, কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমাৰ গৃহমন্ত্ৰী অমিত শ্বাহ, লগতে ৱেষ্ট বেংগলৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে একফালে আপোনালোকে নেতাজী সুভাষ চন্দ্ৰ বসুক দেশৰ ভিতৰত প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে ডিক্লেয়াৰ দিয়ে আৰু আমাৰ ইণ্ডিয়া গেটৰ সন্মুখত তাৰ প্ৰতিকৃতি নিৰ্মাণ কৰি পেলাই তাক সন্মান জনায়, আৰু আনফালে আপোনালোকৰ চৰকাৰৰ ৰাজ্যসভাৰ সাংসদগৰাকীয়ে মানসিকভাৱে বিকাৰগ্ৰস্ত মানুহ এজনে আমাৰ নেতাজী, দেশপ্ৰেমিক নেতাজী, স্বাধীনতা সংগ্ৰামী নেতাজী, বাঙালীৰ আৱেগ, দেশৰ আৱেগক লৈ আপোনালোকে চিনা-বিনা খেলিব, এইটো আমি কেতিয়াও মানি ল'ব পৰা নাই। যোৱা এমাহ ধৰি এই অপদাৰ্থ মূৰ্খ অনন্ত মহাৰাজে যেনেদৰে নেতাজী সুভাষ চন্দ্ৰ বসুৰ লগত যি কুৰুচিকৰ মন্তব্য কৰি আহিছিল, এইটোৰ লগত সংগতি ৰাখি আমি দেখা পাইছোঁ পশ্চিমবংগৰ অধিকাংশ, উত্তৰ-বংগৰ বিভিন্ন জিলাত এটা বাঙালী বিদ্বেষী মনোভাৱ গঢ়ি উঠিছে। ইয়াৰ কাৰণে কোনে দোষী? একফালে ৰাজবংশী সমাজৰ কিছুমান ল'ৰাই বেংগলীসকলক লৈ মন্তব্য প্ৰদান কৰি আছে, আনফালে বেংগলীসকলৰ কিছুমান ল'ৰাই ৰাজবংশীসকলক মন্তব্য কৰি আছে। আমি এইটো কেতিয়াও গ্ৰহণযোগ্য নহয় আৰু এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। সেইকাৰণে শিক্ষিত সমাজ, ৰাজবংশী সমাজৰ শিক্ষিত সমাজে আমি দেখা পাইছোঁ অনন্ত মহাৰাজৰ এগেইনষ্টত কেতিয়াবা এজাহাৰ প্ৰদান কৰিছে, সিহঁতে মুখ খুলিছে, অনন্ত মহাৰাজ স্বঘোষিত মহাৰাজ বুলি মুখ খুলিছে। আনফালে আমি উত্তৰ-বংগৰ দুয়োপক্ষৰ সমাজৰ মানুহক একত্ৰিত হ'বলৈ আহ্বান জনাইছোঁ। কোনো ধৰণৰ জাতিগত মুখ খুলিবলৈ আমি মানা কৰিছোঁ, অনুৰোধ জনাইছোঁ, যাতে এই ঘটনাটো লৈ এই এটা অপদাৰ্থ, এটা মূৰ্খ স্বঘোষিত মহাৰাজৰ কথা শুনি পেলাই, গাজাখোৰ 8 এটা মহাৰাজৰ কথা শুনি পেলাই যাতে কোনো ধৰণৰ জাতিগত সংঘৰ্ষ সৃষ্টি নহয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ উত্তৰ-বংগ বা সকলো পশ্চিমবংগৰ বা গোটেই ভাৰতবৰ্ষৰ দুয়োপক্ষৰ সমাজৰ বিভিন্ন জাতি জনগোষ্ঠী। ইহঁতে নিজকে নিজে মাৰ্কেটত স্বঘোষিত ৰাজা বুলি ডিক্লেয়াৰ দিছে। আমিতো কেতিয়াও দেখা পোৱা নাই ভাৰতবৰ্ষৰ ইতিহাসত, ইমান দিনলৈকে আমি ইতিহাস অধ্যয়ন কৰি আছোঁ, ইমান দিনলৈকে আমি দেখা পাই আছোঁ অনন্ত মহাৰাজ নামেৰেতো আমি কোনো মহাৰাজ আমি এতিয়ালৈকে দেখা পোৱা নাই। আমি দেখা পাইছোঁ অনন্ত মহাৰাজ GCPA নামৰ কিবা এটা সংগঠন চলাই আছে, তাত কিন্তু আমি তেখেতে যেতিয়া মেল মিটিং পাতে তাতে গাজাৰ এটা প্ৰভাৱ বিস্তাৰ হয় বুলি আমি দেখা পাইছোঁ। উত্তৰ-বংগৰ যিটো সমস্যা, একচুৱেলি আমাৰ অসমৰ সমস্যা নাই। আমি ইমান দিনে প্ৰেছ মিট বা ইমান এইখিনি কথা আমি আগবাঢ়ি যাব পৰা পৰিস্থিতিত নাছিলোঁ, কাৰণ আমাৰ যিটো অসমৰ যিটো পৰিস্থিতি বৰ্তমান বানপানীৰ সমস্যা, তাত আমাৰ প্ৰায় শতাধিক মানুহ ইতিমধ্যে তাত নিহত হ'ল। আমি কিন্তু এই ক্ষেত্ৰত আমি এই উত্তৰ-বংগৰ বিষয়টোলৈ আমি মাথা মাৰিব পৰা নাই, বিচৰা নাছিলোঁ। কিন্তু
আজি কিয় মাথা মাৰিব লগা হ'ল যিহেতু আমাৰ আৱেগ দেশপ্ৰেমিক এজন নেতাজী সুভাষ চন্দ্ৰ বসু যাৰ নেকি অকল বাঙালী জাতিৰ আৱেগ নহয় সি দেশ মাতৃৰ এটা সুসন্তান এছিয়া মহাদেশৰ এটা সুসন্তান যাৰ কাৰণে আমি আজি স্বাধীনভাৱে মাত মাতিব পাৰিছোঁ যাৰ কাৰণে আমি আজি স্বাধীনভাৱে চলাচল কৰিব পাৰিছোঁ সেই ক্ষেত্ৰত যদি কোনোবা এটা অপদাৰ্থ মূৰ্খই যদি এনেকুৱা মন্তব্য দিয়ে আমিতো মাত মাতিবই লাগিব সেইকাৰণে আজি মাত মাতিছোঁ অনন্ত মহাৰাজে এটা ভিডিঅ' ক্লিপত আমি দেখা পাইছোঁ অপেনলি কৈ আছে যে নেতাজী সুভাষ চন্দ্ৰ বোস ডাঙৰীয়া তাৰ দেউতাকৰ ক্ষমতা আছে নেকি যে আজাদ হিন্দ ফৌজ গঠন কৰে তেওঁ নাজানে যে আজাদ হিন্দ ফৌজ কোনে গঠন কৰিছিল আৰু আজাদ হিন্দ ফৌজ গঠন কৰাৰ পিছৰে পৰা কেনেকৈ দেশটো স্বাধীন হৈছে কাৰণ ইতিহাসৰ নলেজ তাৰ নাথাকে ইতিহাসৰ নলেজ কেনেকৈ থাকিব সি 8 পাছ তাৰ যিটো ৰাজ্যসভাৰ সাংসদৰ সময়ত যেনেকৈ ডকুমেণ্টছবিলাক জমা দিছে তাত আমি দেখা পাইছোঁ তেওঁ 8 পাছ বুলি লিখিছে কিন্তু কোনখন স্কুলৰ পৰা পঢ়া শুনা কৰিছে এইখন স্কুল বোলে নায়ে বুলি শুনি পাইছোঁ 1975 আমি অনাগত দিনৰ আপোনালোকৰ জৰিয়তে গোটেইখিনি তথ্য লগতে আৰু এটা কথা কৈছোঁ অনন্ত মহাৰাজৰ নাৰী কেলেংকাৰীৰ লগতো জড়িত বুলি আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি আপোনালোকৰ কোনোবা চেনেলৰ যোগেদি আৰু এইখিনি যদি হয় আমি তথ্য ওলাই আছোঁ অতি শীঘ্ৰেই অনন্ত মহাৰাজৰ নামত ইতিমধ্যে আমি এফআইআৰ কৰিছোঁ বিজনী থানাত অতি শীঘ্ৰে যদি বিজেপি চৰকাৰে কেন্দ্ৰীয় গভৰ্ণমেণ্টে যদি তাৰ ৰাজ্যসভাৰ পত্ৰ যদি খাৰিজ নকৰে আমি কেন্দ্ৰীয় সমিতিয়ে আমি ৰাষ্ট্ৰপতি আমি আমাৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীক আমি মেমৰেণ্ডাম প্ৰদান কৰিম আমি লিখিত অভিযোগ জনাম যদি কোনো ধৰণৰ বিহিত ব্যৱস্থা নলয় আমি গণতান্ত্ৰিক পদ্ধতিতে আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম নেতাজী সুভাষ চন্দ্ৰ বসু অকল বাঙালীৰ নেতা নহয় নেতাজী সুভাষ চন্দ্ৰ বসু এছিয়া মহাদেশৰ এজন নেতা আৰু যিজন নেতাক গোটেই ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ বিভিন্ন ৰাষ্ট্ৰই আমাক সন্মান জনায় বিভিন্ন ৰাষ্ট্ৰীয় সন্মান আৰু যিজন নেতাক আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে প্ৰথম প্ৰধানমন্ত্ৰী হিচাপত ডিক্লেয়াৰ দিছে আৰু সেইজন নেতাক বিজেপি দলৰ এজন অপদাৰ্থ মূৰ্খ অশিক্ষিত মানুহ এজন ইতিহাস নজনা মানুহ এজন যদি তাৰ আমাৰ আৱেগক লৈ দেশমাতৃৰ সন্তানক লৈ এটা সুযোগ্য সন্তানক লৈ আৰু আমাৰ স্বাধীনতা সংগ্ৰামীক লৈ এনেকৈ মন্তব্য কৰিব এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আমি আপোনালোকৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান কৰিম কাৰণ ভাৰতবৰ্ষৰ হিন্দু বাঙালী অকল পশ্চিমবংগ বুলি নহয় অকল অসম বুলি নহয় আজিৰ ডেটত ভাৰতবৰ্ষৰ হিন্দু বাঙালীয়ে কিন্তু 99% ভোট দি আপোনালোকক চৰকাৰ বনাইছে আৰু আপোনালোকৰো দায়িত্ব আছে দেশমাতৃৰ সন্তান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসু অকল ৱেষ্ট বেংগলৰ নেতা নহয় অসমৰো নেতা ভাৰতবৰ্ষৰ নেতা সেইকাৰণে নেতাজী সুভাষ চন্দ্ৰ বসুৰ যিটো অপমানজনক মন্তব্য অনন্ত মহাৰাজ তথাকথিত অনন্ত মহাৰাজে ডিক্লেয়াৰ কথা পাতিছে মাত দিছে সেইটোৰ বিষয়ত সকলোৱে মাত মাতিব লাগে সকলো জাতি জনগোষ্ঠী মাত মাতিব লাগে সকলো গণতন্ত্ৰ স্তম্ভবিলাকে মাত মাতিব লাগে বুলি আমি আহ্বান জনাইছোঁ যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996